নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল MJ ব্লকৰ অন্য এটি প্ৰেংকল অনুষ্ঠানলৈ। আজি মোৰ প্ৰেংকলৰ মজিয়াত মই আমন্ত্ৰণ কৰি আনিছো অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মিমিক্ৰি কৰা আমাৰ সুদূৰ বিশ্বনাথ চাৰিআলি গহপুৰৰ পৰা মাধৱ বৰা। তোমাক মোৰ চেনেললৈ স্বাগতম জনাইছো। আচ্ছা, আজি মানে মোৰ অনুষ্ঠানটো হৈছে প্ৰেংকল, আৰু এই অনুষ্ঠান কেতিয়াবা কৰি পাইছানে তুমি? এনেকে কৰিছো বাৰু, দুই এটা শ্বগত কৰিছো তেনেকে প্ৰেংক কৰা হৈছে নহয়? কৰা হৈছে। আজি মই ভাবিছো প্ৰেংকটো অকনমান বেলেগ হওক। তো মোৰ খুব ধুনীয়া বান্ধৱী এজনী, মানে চিষ্টাৰে হয়, অসমৰ সকলোৰে চিনাকি পেপে কন্যা কৰিশ্মা নাথ। তেওঁক মানে লগাম, আৰু তেওঁক মানে বিৰাট পাগল দাদাৰ নামত, গতিকে তেওঁক কলটো লগাও। টপিকটো কলে হ'ল কিবা এটা বুলি। হা, ঠিক আছে, যিমান পাৰো চলাই যাবলৈ চেষ্টা কৰিম। কি বুলি ক'লে ক'ত আছো যি আৰু সুধিলে আৰু টপিকটোৱে তেনেকুৱা নাম মাতিব লাগে। হয়তো মই নোৱাৰিলে মোক দিলে হ'ল। হেল্ল', কৰিশ্মা, এই মই জানদাই কলো। কোৱা। এই তাৰমানে কি হ'ল, মই এই দাদা তাত আহিছিলো। কোন দাদা? হাৰ্টথ্ৰব দাদা। মানে তুমি জুবিন দাৰ তাত আহিছিলো মই, এই বাবলা দাৰ লগত। তো মানে দাদা এটা হেৰি কৰিছে ন, এই আমাৰ হেৰিত কাহিলীপাৰাত এটা ষ্টুডিঅ' কৰি আছে। তাৰপিছত বাবলা দাৰ লগত মানে কথা পাতিলে, তাৰপিছত ক'লে এওঁৰ হেৰিত আহি থাকে, চিনাকি ওচৰতে ন। তো এই দাদাই বোলে কথা পাতে তোমাৰ লগত। ৰ'ব একদম চাইলেণ্ট থাকিবা দেই, মানে একদম চিৰিয়াছলি পাতিব ন, প্ৰগ্ৰেম মাতিব বুলি। 1 মিনিট ৰ'বা দেই, ৰ'বা দিয়া। দাদা, এই কৰিশ্মা মোৰ চিষ্টাৰ হয়। কি আছিলে কথাটো পাতিলে হ'ল আপোনাৰ। হেল্ল', কৰিশ্মা, হয়, ক'ত আছো? মই ঘৰতে আছো ৰ'ব। কি কৰি আছো? এনে আছো। ভালনে আপোনাৰ? ভালে আছো। মই মানে কি ষ্টুডিঅ' এটা খুলিছো কাহিলীপাৰাত। হয়। তাকে তোৰ নামৰে ষ্টাৰ্ট কৰিম বুলি ভাবিছো। তই আহিব পাৰিবি নাই? পাৰিম যাব। আচ্ছা, বাকী ঠিকে আছে ন তোৰ? হয়, ভাল। আপোনাৰ ভাল? ভালে আছো। আৰু ই আহিলে, কি নাম? MJ ব্লগ। সি মোক কামুৰিছে, আপুনি কৰিশ্মাক ফোন মাৰ বুলি কৈছে। হয়। মই তোক ফোন মাৰিছো বাৰু, টাইম নাছিলে, হ'লেও মই সেইটো কাৰণত ফোন মাৰিছো। হয়, লগ পাম আপোনাক কেতিয়াবা, মই যাম বাৰু, লগ ফ্ৰী পাম। আছ নাই? ফ্ৰী আছো বাৰু। সেইবিলাক চলি আছে নাই? চলি আছে প্ৰগ্ৰেম বিলাক। ঠিকে আছে, চলাই যা। আশীৰ্বাদ আছে, গোটেই পাৰ্টি খিনিতো আহিব লাগিব। হয়, হ'ব। ভালছে চলাই থাক। কিমান লাগিব পইচাটো? হ'ব, কিবা এটা হৈ যাব বাৰু। আপোনাৰ তাত প্ৰগ্ৰেম কৰিলে আৰু পইচাৰ কথা আহি নপৰে। কি ক'লে? কষ্ট কৰি আহিবি, টিম আহিব, গাড়ী আহিব, মানুহ আহিব। হয়, হ'ব, সেইটো লৈ যাবি। হয়, আৰু সেইবিলাক ভালছে চলাই যা। হয়। আৰু পেপেটো তই চলাই আছ নেকি? চলি আছে। সেইটো তোৰ ফেমাচ আকৌ। হয়। সেইটো গাব লাগিব আকৌ। হ'ব। তই ধুনীয়াকে গাবি। হয়। বৌহঁতেও আছে, গৰিমা আছে, চব থাকিব। আৰু মই তোক ফোন মাৰিম। হয়। আৰু তই ভালছে চলাই এইবিলাক। হয়। মোৰ তালৈ আহিবি তই। হ'ব, যাম। হয়। আৰু তই যিখিনি তোক মানুহে কয় কিবা কিবি, হয়। তই নিজৰ মতে চল। হয়। তোৰ নিজৰ কাম কৰ। হয়। আৰু যিখিনি মই সহায় লাগে, সেইটো মই দিম। হ'ব, আপোনাৰ তাত যাম দেই মই ঠিক আছে, কেতিয়াবা। আহিবি। হয়। আৰু তই ভালে আছ নহয়? হয়, ভাল। হয়। ভাত খালি নাই? ভাত খালো। বৌহঁতৰ ভালনে? বৌ ভালে বাৰু। বৌ নাই বাৰু এতিয়া, মই ষ্টুডিঅত আছো মানে। হয়। তাকে, মাহঁতে ভাল নে নাই? ভাল। হয়। মাৰ লগত কথা, বয়স হৈছে নেকি তোমাৰ? মাৰ বয়স হৈছে, ইমানো হোৱা নাই। লৈ আহিবি মাক। হ'ব, লৈ যাম। হয়। কথা পাতে নেকি? মা
শুই আছে মানে মই মানে তাইত যাব ওলাইছো আজি ক'ত আছে আজি প্ৰগ্ৰেম নাই ৰব প্ৰগ্ৰাম নাই নেকি আজি নাই আচ্ছা এই তোৰ কথা ক'লে মোৰ মনত আছে বাৰু দেই এজনী ছোৱালীক দেখিছিলো বৰ ধুনীয়া গায় বৰ দাদা ধুনীয়া। সেইকাৰণে মই মানে ক'লো মই কৈ দিম কৰিশ্মা হা মানে মই দাদা তাত আহিলো তাৰপিছত ষ্টুডিঅ'টো মানে এতিয়া অপেনিং কৰিব ক'লে চব মানে এনেকুৱা হ'ব আমাৰ যিখিনি থলুৱা আমাৰ কালচাৰ আছে হা প্ৰত্যেকটো মানে অনুষ্ঠানে কৰিব তাৰপিছত বাবলা দাই ক'লে এই তোৰ তাত আছে নেকি কৰিশ্মাৰ নাম্বাৰ মনত আছে তাই মোৰ লগত ভালতো কৈছে ফোন লগা তাৰপিছত দাদা ভিতৰত গ'ল তাৰপিছত আৰু ক'লে মই ঠিক আছে ফোন লগাই দি আছো আৰু সেইকাৰণে ফোনটো লগাই দিলো তাৰপিছত হেৰিয়াই দাদা কিবা কয় বোলে কিবা ক'ব দে ক'বলগীয়া কি আছে তই আহিবি খালি মই আছো তোৰ লগত ঠিক আছে হ'ব যাম ভালে থাক ভাত খালি নাই খালো হয় ঠিকে আছে ভালে থাক বহুত কিবা কিবি মানুহে কয় এইবিলাক দে এইবিলাক ঘেন্টা খাতি কৰিব নালাগে দে তই মতে থাক হয় থেংক ইউ এণ্ড লাভ ইউ ঠিক আছে এই কৰিশ্মা দাদাৰ লগত কথা পাতি কেনেকুৱা পালা ভালে ভয় লাগিছে নেকি নাই হা নাই লগা সঁচাকে ভয় লগা নাই নাই দাদাৰ লগত কথা পাতিলে সেনেকে ভয় নালাগে মানুহে ভাবে কি কথা পাতে তাৰপিছত আৰু কল কৰা নাইতো মোৰ লগত এইটো প্ৰেংক কল আছিল মই জানো জানা নাই তুমি কোৱাচোন কোন আছিলে দাদাৰ লগত নাই এইয়া আমাৰ হেৰি আমাৰ যে ভাইৰেল বয় হেৰি হয় কি কয় আমাৰ বিশ্বনাথ চাৰিআলি গহপুৰৰ মাধৱ বৰা মই গম পাইছো মানে একদম মই ভাবিছো মানে এবাৰ ভাবিছো কি হয়নে নহয় এনেকে ভাবিছো তথাপিতো কথা পাতিছো আৰু কিন্তু ভয়তে কথা পাতি আছা এই মাধৱ বৰা কিবা কয় সেই তেখেতে আহিলে ফোনটো লগাই দিলে ভাল তোমাৰ ভালে আছো আপুনি মই ভাবিছো মানে 3বাৰ মান সুধিলে ভাত খোৱাৰ কথাটো মই ভাবিছো যিহেতু মোকো প্ৰেংক কলৰ কাৰণে ইনভাইট কৰিছিলে আৰু মই ভাবিছো কোনোবাই চাগে মোক প্ৰেংক কলো কৰিব পাৰে আচ্ছা নহয় প্ৰেংক কলটো মানে দাদাই এইবিলাক কথা কলে পাহৰি যায় আকৌ ৰিপিট সুধি দিয়ে সেইটো কাৰণে আকৌ মানে লগ পোৱা নাই যে তেওঁ লগ পাব আশা আছে লগ পোৱা নাই মানে এতিয়ালৈ আচ্ছা ভাল তোমাৰ ভালনে ভালে আছো আপুনি ভালে আছে ভাল আহিবা চিপাজাৰ আহিলে আমাৰ তাত আহিবা ঠিক আছে যাম মোতকে সৰু হ'বা চাগে ন সৰু হম অলপ সৰু হম আহিবা সেইকাৰণে তুমি বুলি কৈছো একো নাই কিন্তু ভাল গান গোৱা দেই মই চাও প্ৰগ্ৰেম বিলাক ভাল গান গোৱা ঠিক আছে কৰিশ্মা বহুত থেংক ইউ তুমি সময় দিয়াৰ বাবে অন কেমেৰা হৈ আছে কিবা কৈ দিয়া MJ ব্লগ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো দাদাৰ চেনেলটি ইমানখিনি আগুৱাই লৈ যোৱাৰ বাবে আৰু সকলোৱে দাদাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু যিহেতু আমি সকলোবোৰ নিজৰ ভাই ভনীৰ দৰে সকলোকে আগুৱাই লৈ যোৱাটো আমাৰ কৰ্তব্য গতিকে সকলোৱে ছাপোৰ্ট কৰিব ঠিক আছে থেংক ইউ লগ পাম দেই ঠিক আছে অ'কে বাই কেনেকুৱা পালা জানো গম পোৱা নাছিল কিন্তু আৰু যিয়ে নহওক দাদাই কথা পাতিলে অকনমান বেলেগটো ভয় খাই যায় মানুহে চেঞ্জ হৈছে পাছত মই যেতিয়া মানে ফ্ৰী কৰি দিলো তেতিয়া গম পোৱা বুলি ক'লে আৰু যিয়ে নহওক আমি প্ৰেংকটো গাইজ চাকচেছ হলো ন মোক শেষত কি কবা ঠিকে আছে আৰু সি ইমান দূৰৰ পৰা আহিছে ভাল কাম কৰক আৰু এক্টিঙো কৰে মোৰ লগত কৰাম তাক আৰু ভাল কাম কৰিছে আৰু কি আছিলে তোৰ ইউটিউব চেনেলটো MJ ব্লগ চবেই চাব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো আছে ঘণ্টাটো দবাই দিব থেংক ইউ এণ্ড লাভ ইউ অল ঠিক আছে আজিলৈ এই প্ৰেংকটো ইমানতে সমাপ্ত কৰো অহাকালি কাক কেনেকুৱা কি প্ৰেংক লাগে আপোনালোকে জনাব আজিলৈ বিদায় জয় আই অসম বাই শুই থকা বৰণি দিলেহি জগা